কৃষ্ণ মোৰ এই ভিডিঅ'টো চাই থকা সকলোৰে শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু আপোনালোকক মই এই ভিডিঅ'টোত কি কৰিছোঁ আৰু ক'ত কৰিছোঁ আৰু কেনেকৈ কৰিছোঁ সকলোবোৰ জনাই আছোঁ। মই গৈছিলোঁ গুৱাহাটী ফুৰিবৰ বাবে আৰু তাত গুৱাহাটীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সোমালোঁ আৰু সোমাই তাত মই কি দেখিছোঁ আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই আছোঁ। মই দেখিলোঁ তাত শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাত যিসকল পোচাক আৰু যুদ্ধৰ অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন হয় সকলোবোৰ দেখিছোঁ আৰু তাত আমাৰ গুৰুজনাৰ শতলা আৰু তাত দেখিবলৈ পালোঁ বাচন বৰ্তন। তাত আছিল ডাঙৰ ডাঙৰ টৌ, শৰাই, বান কাঁহী, বানবাতি, এনেকৈ বিভিন্ন ধৰণৰ বাচন বৰ্তন দেখিলোঁ। লগতে এয়া দেখিছে নহয় লোক সংস্কৃতি বা নেপালী সম্প্ৰদায়ৰ পোচাক আৰু এয়া দৰা কইনাৰ সাজ। এয়া ঘৰত আগৰ দিনত যেনেকৈ কাম কৰা হয় তেনেকৈ এয়া আকৌ তাঁতৰ শাল, এৰী সূতা কটা। অসমত বসবাস কৰা সকলো লোক সংস্কৃতিৰে সাজ পোছাক আছে। মোৰ ভইচটো ইমান এটা ঠিক অহা নাই, অলপ কিবা কিবি আহিছে চৰ্দি লাগি থকাৰ বাবে। এয়া দেখিছে নহয় সাজ পোছাক সকলোবোৰ আছে, পাটৰ কাপোৰ, মুগাৰ কাপোৰ আৰু তেনেকৈ বিভিন্ন ধৰণৰ। মই বহু ভিডিঅ' কৰাও নাই আৰু তাৰ ভিতৰতে থকা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কিছু ফটো আৰু এনেকৈ তেখেতৰ বিষয়ে লিখা আছিলে সেয়া, আৰু সুধাকন্ত ভূপেন হাজৰিকাৰ এটা বাসগৃহ বুলি ক'লেও ভুল নহ'ব। সকলো বস্তু ভূপেন হাজৰিকাদেৱে ব্যৱহাৰ কৰা সকলো বস্তুৱেই তাত আছিলে। বাদ্যযন্ত্ৰ, পোচাক পৰিধান কৰা, এনেকৈ ভিতৰৰ পৰিৱেশটো বহুত ধুনীয়া, মানে বহুত বেছি। যিখিনি মই ভিডিঅ' কৰিব পৰা নাই আৰু যিখিনি কৰিব পাৰিছোঁ সেইখিনি দেখুৱাইছোঁ। তাত কিছু কিছু জেগাত ভিডিঅ' কৰিবও নিদিয়ে, সেয়া এনেকৈ। আৰু বাহিৰৰ পৰিৱেশটো আৰু ধুনীয়া, ফুল গছ গছনি ভাল লাগিলে চাই। আপোনালোকেও যদি চোৱা নাই এবাৰ চাব, মনবোৰ ভাল লাগিব নেদেখা বস্তুবোৰ দেখি। শেষলৈ চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ।